আজি কাজিৰঙাৰ লগতে মাদ্ৰাছা এখন খুলি লোৱাৰ কি প্ৰয়োজন আছে? তাততো মানুহ গড় চাবহে যায়। কিন্তু আপোনালোকে দেখিব যে কাজিৰঙাৰ লগতে মাদ্ৰাছা এখন খুলি লোৱা হৈছে ৰাস্তাটোতে। এইটো হয় যে আমাৰ দুৰ্বলতাটোৰ সুযোগ লৈ লৈ যিমান সোমাব পাৰে, এতিয়া মাদ্ৰাছাই কৰিব লাগে, হোজাইটো কৰিব পাৰে, ধিঙতো কৰিব পাৰে, ৰূপহীটো কৰিব পাৰে, চামুগুৰিটো কৰিব পাৰে, কাজিৰঙাখনৰ ওপৰতে কৰি লৈছে আৰু পট্টা মাটিত বহি লৈছে। এতিয়া ময়ো একো কৰিব নোৱাৰা হৈছো। গতিকে অসমৰ চাৰিওফালে যিবিলাক ঘটনা ঘটি আছে, এইটো অখিল গগৈয়ে মানুহক সাৱটি ধৰিছে, ভালে আছে। কিন্তু আমি যিবিলাক মানুহ মাইনৰিটি হৈ গলো অসমীয়া, আমাকোতো সাৱটক। বৰপেটাত গৈ সত্ৰাধিকাৰজনক সাৱটক, ক'ৰবাত গৈ পেলাই আমাৰ যিমানবিলাক আপোনালোকে জানে যে যি জাগাত আমি মাইনৰিটি হৈ গলো, আমাকো সাৱটক না, আমিওতো সাৱট খাব খোজো। তাকে কৈছো, তেওঁ যিটো গান শুনিছে এইটো ভাল, কিন্তু মাজে মাজেতো বৰগীতো শুনিব লাগে না বতৰ দৰবাৰ গৈ।